নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ স্বাগতম মই জশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 7 নম্বৰ অধ্যায় ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ পাঠটিৰ অনুশীলনী 7.1 ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম তেনেহলে আহাচোন 5 নম্বৰটোত আছে ত্ৰিভুজ ABC ত্ৰিভুজ বুলি দিয়া নাই ABC সমদ্বিবাহু ত্ৰিভুজৰ ABC কি বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজৰ AB টো কাৰ সমান AC আৰু AD এডাল উন্নতি এতিয়া আমাক ইয়াতে দেখাব দিছে যে ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC ৰ তিনিটা সমান অংশ আমাক লিখিব দিছে তিনিটা সমান অংশ আমাক লিখিব দিছে সো এতিয়া সোৱা ত্ৰিভুজ ABC কি বুলি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে যাৰ AB ইকুৱেল কি হৈ আছে AC আৰু AD এডাল কি হৈ আছে ইয়াৰ উন্নতি এতিয়া আমি দেখাব লাগে যে ABD এই ত্ৰিভুজটো আৰু ADC এই ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ সমান তিনিটা অংশ আমাক লিখিব দিছে সো মই ইয়াতে লিখি দিও সমাধান ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC ৰ তিনিটা সমান অংশ হল এক নম্বৰত আমি লিখি দিও সমান অংশ ইয়াতে কি হ'ব অলৰেডি দিয়া আছে AB ইকুৱেল AC দিয়া আছে AB ইকুৱেল AC এখিনি দিছে AB ইকুৱেল AC দিয়া আছে হয়নে এই বাহু দুটা সমান বুলি আমাক দিয়া আছে নেক্সট আমি এটা লব পাৰো ইয়াৰ সমান অংশ হেইটো হল যেহেতু AD উন্নতি বুলি কৈছে হেইহে এইটো কোণ আৰু এইটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব সো আমি হেনেকে লিখিব পাৰো 2 নম্বৰত angle ADB equal angle ADC কিমান 90 ডিগ্ৰী আমি ইয়াতে লিখি দিও যেহেতু AD এডাল উন্নতি আমি এই দুটা কাৰণ পালো নেক্সট আমি স্লাইডত যাও ইয়াৰ 3 নম্বৰ পইণ্টটো হ'ব AD ইকুৱেল AD হয়নে AD ইকুৱেল AD দুটা ত্ৰিভুজৰ মাজত আছে ই সাধাৰণ বাহু হিচাপে আছে ইয়াতে আমি লিখিম সাধাৰণ বাহু সো আমি তিনিটা কাৰণ ইয়াৰ দেখালো এইখিনিয়ে আছিল এইটো প্ৰশ্নত দেখাবৰ কাৰণে আমাক তিনিটা সমান অংশ দেখাব দিছিলে আমি এই তিনিটা সমান অংশ দেখুৱালো নেক্সট কোৱেশ্চনটো আমি চাও ইয়াৰে বি পাৰ্টটো প্ৰশ্ন এইটোৱে বিত কৈছে যে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC হয় নে নহয় এতিয়া তোমালোকে ইয়াতে যদি ভালদৰে মন কৰা চাবা ত্ৰিভুজ ABD কোতে এই কোণটোৰ কথা আহিছে ইয়াতে ত্ৰিভুজ ABD হয় নহয় এনেকে আহিছে আৰু ত্ৰিভুজ ADC বুলি কোতে এই কোণটোৰ কথা আহিছে এতিয়া সোৱা এই দুটা কোণ সমান জানো সমান নহয় কাৰণ এইটো কোণ 90 ডিগ্ৰী হৈ আছে এই কোণটো কি হৈ আছে 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰীতকে কম আৰু সেই
সেই হিচাপে যদি আমি চাওঁ এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি বা সৰ্বাংগসম বুলি ক'ব নোৱাৰো কাৰণ আমি জানো যে যিকোনো দুটা ত্ৰিভুজ যেতিয়া সৰ্বাংগসম হ'ব তেনে ক্ষেত্ৰত ইয়াৰ অনুৰূপ অংশবোৰো কি হয় আনটো ত্ৰিভুজৰ লগত সমান হ'ব লাগে কিন্তু ইয়াতে আমি কি দেখা পালো ইয়াৰ এই কোণটোৰ লগত মিলা নাই হয়নে গতিকে আমি লিখিব পাৰো যে ত্ৰিভুজ ABC সো ইয়াতে লিখি দিও উত্তৰটো ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC নহয় কাৰণ আমি জানো যে দুটা ত্ৰিভুজ সৰ্বাংগসম হলে ইয়াৰ অনুৰূপ অংশবোৰো সমান হ'ব এইটো আমি জানো এতেকে আমি কি পালো এংগল ABD অনুৰূপ কোণ ADC ৰ লগত মিলি নাই যোৱা হয়নে মিলি নাই যোৱা সো আমি লিখি দিও এতেকে ত্ৰিভুজ ADB সৰ্বাংগসম ত্ৰিভুজ ADC নহয় আৰু সেই কাৰণে এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম বুলি ক'ব নোৱাৰো নেক্সট সি টু চোৱা এংগল B ইকুৱেল এংগল C হ'ব নহয় কাৰণ আমাক প্ৰথমতে কোৱা হৈছে ন AB ইকুৱেল AC হলে সমদ্বিবাহু বুলিও কৈছে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় গতিকে ইয়াৰে উত্তৰটো হ'ব এংগল B ইকুৱেল এংগল C হ'ব হয়নে কাৰণ সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় নেক্সট এতিয়া পাছৰ D টো চোৱা কি দিয়া আছে D টো দিছে আমি প্ৰমাণ কৰিব লাগিব BD ইকুৱেল CD এতিয়া হেতুৰ কাৰণে আমি কি দেখাব লাগিব এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সমান বুলি আমি সৰ্বসম বুলি দেখুৱাব লাগিব C টো আমি কৰিলো তাৰ পিছত এইটো এতিয়া চোৱা আমাক যেটো প্ৰশ্ন দিছে AB ইকুৱেল AC হয়নে আৰু AD এডাল উন্নতি আৰু এতিয়া আমি দেখাব লাগে BD ইকুৱেল CD আমি দেখুৱাব পাৰিম তেতিয়া যেতিয়া এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম বুলি দেখুৱাব পাৰো সো সমাধানত আমি কি লম ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD পৰা ACD ইফালে ABD আৰু ইফালে ACD ৰ পৰা আমি কি পাম AB ইকুৱেল AC এটো দিয়া আছে হয়নে নেক্সট এংগল ADB ইকুৱেল এংগল ADC ADB ইকুৱেল এংগল ADC ইকুৱেল কিমান
90 ডিগ্ৰী কাৰণটো যিহেতু AD এডাল উন্নতি হয়নে উন্নতি তো তিনিটা কাৰণ পালো সৰি দুটা কাৰণ নেক্সট আৰু এটা AD ইকুৱেল AD কি হ'ব সাধাৰণ বাহু তো এতেকে ত্ৰিভুজ ABD সৰ্বাংগসম হ'ব ত্ৰিভুজ ACD ABD সৰ্বাংগসম ত্ৰিভুজ ACD আৰু ইয়াৰ শৰ্তটো হ'ব যেহেতু এই দুটা 90 ডিগ্ৰী সো এটো হ'ব RHS শর্ত মতে এই দুটা এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম হল এতেকে এইটো ত্ৰিভুজৰ বাহু আৰু কোণবোৰ এইটো ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ লগত সমান হ'ব হেইহে আমাক যি সুধিছে হেতু আমি লিখিব পাৰিম এতেকে BD ইকুৱেল CD ইয়াৰ কাৰণটো হ'ব CPCT CPCT মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান corresponding parts of a congruent triangles corresponding parts of congruent triangle এনেকে কলে হ'ব সো এইখিনি হল এটো D নম্বৰটো নেক্সট আমি যাও 6 নম্বৰ প্ৰশ্নটোত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC ৰ angle A equal to 30 degree angle C equal to 110 degree আৰু triangle PQR ৰো angle P 30 degree আৰু angle R ৰ 110 degree এতিয়া এই ত্ৰিভুজ দুটা কোন বাহু কোন শৰ্ত মতে সৰ্বাংগসম হয় নে নহয় আমাক উলিয়াব দিছে এতিয়া হেতুৰ কাৰণে ত্ৰিভুজ দুটা আমি আঁকি দিও next এটা আঁকি দিও এনেকে এটা এই দুটা ত্ৰিভুজ আমি আঁকিলো এটো A কোণটো কিমান 30 ডিগ্ৰী A B C দিলো আৰু ইফালে P Q R দিলো AB দিছে 30 ডিগ্ৰী আৰু C দিছে 110 ডিগ্ৰী ঠিক তেনেকে ইয়াতেও দিছে 30 ডিগ্ৰী আৰু R দিছে 110 ডিগ্ৰী এতিয়া এই দুটা ত্ৰিভুজ সৰ্বাংগসম হবনে নহয় কোন বাহু কোন শৰ্ত মতে হেতু আমাক উলিয়াব দিছে এতিয়া হেতুৰ কাৰণে আমাৰ ইয়াতে দুটা কোণৰ মান দিছে কিন্তু বাকি আৰু একো আমাক দিয়া নাই বা কোনটো বাহু সমান হেতু দিয়া নাই সো এনে ক্ষেত্ৰত কোন কোন আমি ঠিকই পাইছো কোন কোন দুটা পালো মাজৰ বাহুটো পাবৰ কাৰণে আমাৰ কি লাগিছিলে AC ইকুৱেল PR ৰ তথ্যটো আমি পাব লাগিছিল যেটো মানে আমি ইয়াতে প্ৰশ্নত পোৱা নাই হেহে আমি কি লিখিব লাগিব ইয়াতে এতিয়া উত্তৰত লিখিব লাগিব যে যদি AS ইকুৱেল PR হয় তেন্তে যদি
AC আৰু PR যদি সমান হল হয় তেতিয়াহে আমি কি লিখিব পাৰিলো হয় তেন্তে ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ PQR হ'ব যদি AC equal to PR হয় কিন্তু আমাক হেতু দিয়া নাই যদি AC not equal to PR তেন্তে ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ PQR নহয় সো আমি ইয়াতে এইখিনিয়ে লিখিব লাগিব 7 নম্বৰটো চোৱা AD এ এংগল A সমদ্বিখণ্ডিত কৰে আকু ত্ৰিভুজ ABC ৰ কোণ দুটা সমান হলে সমান বুলি কৈছে ঠিক আছে আৰু প্ৰমাণ কৰা যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান বাহুৰ বিপৰীত কোণ দুটা সমান বুলি আমাক দেখাব দিছে অৰ্থাৎ এই কথাখিনিৰ পৰা গম পাই AB AC টো আমাক দিয়া আছে সমাধান দিয়া আছে AB equal AC এতেকে ত্ৰিভুজ কি লম ABD আৰু ত্ৰিভুজ ACD পৰা আমি কি পাম AB equal AC এটো দিয়া আছে হয়নে নেক্সট angle BAD equal angle CAD যেহেতু AD ye angle A খণ্ডিত কৰে নেক্সট আমি দিব পাৰিম এইটো কোণ হল নেক্সট আমি ক'ব পাৰো AD equal AD কাৰণ সাধাৰণ বাহু বুলি লিখিলো AD equal AD এতেকে ত্ৰিভুজ ABD সৰ্বাংগহম ত্ৰিভুজ ACD শৰ্তটো হ'ব বাহু কোণ বাহু শৰ্ত মতে বাহু কোণ বাহু শৰ্ত মতে হয়নে বাহু কোণ বাহু শৰ্ত মতে আমি পালো সো প্ৰমাণ কৰিব লাগে এটা কি যে সমান বাহুৰ বিপৰীত কোণবিলাক সমান অৰ্থাৎ এতিয়া এই দুটা বাহুটো সমান হল লগতে এই দুটা ত্ৰিভুজও আমাৰ সমান সৰ্বাংগহম পালো এটাকে এইটো কোণ আৰু এইটো কোণ আমি কি লিখিব পাৰো angle B equal angle C লিখিব পাৰো CPCT মানে corresponding parts of congruent triangles সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান সো এইখিনি লিখি দিলে আমাৰ এটো প্ৰমাণিত হল বা proved বুলিও লিখি দিব পাৰা লাষ্টত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅটোত এইখিনি আছিল আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ